বিভাগ হাই হাই আমার দাবি মানি লওক আমার দাবি মানি লওক ইনকলাব বিদ্যুৎ বিভাগ হাই হাই বিদ্যুৎ বিভাগ হাই হাই মডেল কলেজৰ পৰা আহিলোঁ। আজি আমি চতিয়া উপসংমণ্ডলত আহিলোঁ। সেইকাৰণে আহিছোঁ, গোটেই আইসকল আহিছে, ৰাইজসকল আহিছে। ইয়াত আমাৰ সাংঘাতিক এটা আমি দুৰ্ভোগত ভুগিছোঁ। যোৱা 2টা মাহৰ আমাৰ যিটো লাইটৰ বিল, যিটো আমাৰ স্মাৰ্ট মিটাৰ লগাই দিলে মাগুৰমাৰী মডেল ভিলেজত, অত্যন্ত বেছি বিল আহিছে। সাধাৰণ মানুহখিনিক সাংঘাতিকে জ্বলা কলা খাইছে। সেইকাৰণে আজি গোটেই আইসকল, যুৱক যুৱতী, ৰাইজ সকলো আহিছে। আমাক ৰাইজৰ এটাই দাবী, স্মাৰ্ট মিটাৰটো খুলি নিব লাগে আৰু আমাৰ যিটো সাধাৰণ মিটাৰ আগৰ মিটাৰটো লগাই দিব লাগে। কাৰণ এতিয়া চাওক, কাৰোবাৰ যদি আগতে আহিছিলে 300 টকা, এতিয়া আহিছে 1100 টকা। কাৰোবাৰ ঘৰত যদি 600 টকা আহিছিলে, এইবাৰ আহিছে 2300 টকা। সেইকাৰণে ৰাইজৰ দাবী, ৰাইজে 3 দিন সময় দিছে। 3 দিনৰ ভিতৰত আমাৰ যিখিনি স্মাৰ্ট মিটাৰটো খুলি আনি পুৰণা মিটাৰটো লগাই দিম। আৰু ৰাইজে এটা অনুৰোধো কৰিছোঁ, স্মাৰ্ট মিটাৰটো যদিও খুলি নানায়, উদ্দেশ্য হ'ল আজি আমাৰ স্মাৰ্ট মিটাৰটো যি কাৰণে দিলে, আমাৰ আজি বহুত বিপদত পৰিছোঁ কাৰণে আমি আকৌ পুৰণা মিটাৰ ঘূৰাই আনিবলৈ আমি ওলাই আহিছোঁ। সেইকাৰণে আজি আমাৰ যিটো ধৰক মাহত 1100 আহি গৈছে, 500 আহি গৈছে, 1000 আহি গৈছে, সেই পইচাটো আমাৰ আইসকলে বা ঘৰৰ কোনো গৃহস্থালী সকলোৱে দিব পৰা নাইকিয়া। সেইটো পুৰণা মিটাৰটোত যিটো আমাৰ ধৰক যিটো বিল উঠিছিলে, সেই পইচাটোকে আমি দিবলৈ আকৌ সাজু হৈছোঁ। সেই আজি আমাৰ স্মাৰ্ট মিটাৰটো ঘূৰাই দিলোঁ। আমাক 3 দিনৰ সময় লৈছোঁ। যদি 3 দিনো নোৱাৰে, তেনেহ'লে আমাক কৈ দিয়ক, আমি 2 দিনত আজি আমি ঘৰ পামগৈ, কালিলৈ আমি খুলি পেলাই ইয়াত জমা দিম। চৰকাৰক কি জনাব? কি কৈছে? আমাৰ কি জনোৱা কথাটো কি হ'ল, আমাৰ আজি পৰিয়াল এটা আছে। সেই পৰিয়ালটোক পোহপাল দিবলৈ যাওঁতে আমাৰ বহুত কষ্ট হৈছে। যদি আমাক স্মাৰ্ট মিটাৰটো যদি কম পৰিমাণে দিয়া হ'লে, তেতিয়াহ'লে আমি সেইটো চলালোহেঁতেন। এতিয়া আপোনাৰ টিউচনৰ খৰচ, সেই ঘৰৰ খুৰাকী খৰচ আৰু লাইটৰ বিল যদি তাতকৈ অভাৰ হৈ যায়, সেই পইচাটো কোনে দিব? বস্তুৰ দামটো অধিক হৈছে। সেইকাৰণে চৰকাৰলৈ অনুৰোধ কৰিছোঁ, আমাৰ স্মাৰ্ট মিটাৰটো ঘূৰাই লওক। বিদ্যুৎ বিভাগ হাই হাই বিদ্যুৎ বিভাগ হাই হাই বিভাগ হাই হাই আমার দাবি মানি লওক আমার দাবি মানি লওক